Hello everyone, welcome to e-classroom. আজি আমি পঢ়িম ক্লাস 7ৰ ম্যাথছৰ অনুশীলনী 1.1 অনুশীলনী 1.1 থকা যিমান বিলাক কোৱেশ্চন আছে আমি সেই কোৱেশ্চন বিলাক এই ভিডিঅটোত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম তাৰ কাৰণে তোমালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাবা প্ৰথমতে আহিছো প্ৰথমটো কোৱেশ্চন আছে 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে সো এই কোৱেশ্চনটো সমাধান কৰিবৰ কাৰণে আমাক এটা লাগিব সংখ্যা ৰেখা সো আমি সংখ্যা ৰেখাডাল ড্ৰ কৰি লৈছো ইয়াত 0 ৰ পৰা আৰম্ভ কৰিছো 0 1 2 3 4 5 আমি সবে জানো যে 0 ৰ পৰা হু সাইডলে কি হয় ধনাত্মক সংখ্যাখিনি হয় আৰু 0 ৰ পৰা বাও সাইডলে ঋণাত্মক সংখ্যাখিনি হয় -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 -14 so 13 লগে দিয়া আছে আমাক so এটো কাৰণ লৈছো -14 গলে লৈছো so এতিয়া কি হৈছে 5 আৰু -13 ৰ মাজত so এই 5 আৰু -13 ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে আমি হিসাব কৰিব লাগিব যেহেতু মাজত বুলি কৈছে হেতু কাৰণে আমি -13 আৰু 5 ক নধৰো so আমি এফালৰ পৰা যদি হিসাব কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 টোটাল কিমানটা হ'ব 17 টা অখণ্ড সংখ্যা থাকিব সো আমি উত্তৰটো কি বুলি লিখিব পাৰো 5 আৰু -13 ৰ মাজত 17টা অখণ্ড সংখ্যা আছে দ্বিতীয় কোৱেশ্চনটো 13 আৰু -13 ৰ মাজৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু আৰু ডাঙৰ হটো দিছে অখণ্ড সংখ্যা দুটা লিখিব লাগে সো ইয়াৰ কাৰণে আমাক কি লাগিব এডাল সংখ্যা ৰেখা লাগিব আমি সংখ্যা ৰেখাডাল লিখি ড্ৰ কৰি লওঁ 0 1 2 3 4 5 6 7 8 9 10 11 12 13 শূন্যৰ পৰা বাওঁহাতলৈ আহিব ঋণাত্মক অখণ্ড সংখ্যাখিনি 1 -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 so 13 আৰু -13 -13 এফালে +13 so এই দুটাৰ মাজত আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ'ব যেহেতু মাজৰ বুলি সুধিছে হেতু কাৰণে আমি ডাঙৰ অখণ্ড আমি জানো যে শূন্যৰ পৰা হুঁচাইলে ডাঙৰ সংখ্যাবোৰ থাকে সো 12 টো হ'ব ডাঙৰ অখণ্ড সংখ্যা আৰু সৰুটো কোনটো হ'ব -12 টো কি হ'ব সৰু সো আমি কি লিখিম 13 আৰু -13 ৰ মাজৰ আটাইতকৈ ডাঙৰটো হ'ব 12 +12 আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো হ'ব -12 Question number 3 দিছে তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত বহোৱা সো ইয়াত কেইটামান সংখ্যা দিয়া আছে আমি এই সংখ্যা কেইটা কি কৰিব লাগে সংখ্যা ৰেখাত বহাব লাগে ইয়াৰ কাৰণে পোনপ্ৰথমে আমাক এটা সংখ্যা ৰেখা লাগিব সংখ্যা ৰেখাডাল ড্ৰ কৰিছো 0 1 2 3 4 5 6 7 8 ফলে আহিব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 so ইয়াত আমি কোন কেইটা সংখ্যা বহাব লাগে -6 টো কোনফালে থাকিব শূন্যৰ পৰা বাওঁ ফালে -1 -2 -3 -4 -5 -6 দ্বিতীয়তে আছে 4 +4 টো থাকিব শূন্যৰ পৰা হু সাইডলে 1 2 3 4 3 4 so 4 টো ক'ত আছে সংখ্যা ৰেখাত 3 পিছলে আছে তৃতীয়তে আছে -10 টো কোনফালে থাকিব শূন্যৰ পৰা বাওঁ সাইডলে থাকিব সো -6 আছিলে -7 -8 -9 -10 তাৰ পিছত আছে +5 1 2 3 4 5 -1 আছে -1 টো কি হ'ব শূন্যৰ পৰা বাওঁ সাইডে লাগি আছে এটো হ'ব -1 সো আমাক যি কেইটা সংখ্যা বহাব কৈছিলে হেকেটা ক্ৰমান্বয়ে এটো হ'ব -6 +4 -10 +5 আৰু -1 দ্বিতীয়তে কৈছে 4 নম্বৰ কোৱেশ্চনটো উঠিছে -15 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিব কৈছে
সো ইয়াৰ কাৰণে আমাক সংখ্যাৰ ৰেখাডাল লিখিব লাগিব ড্ৰ কৰিব লাগিব তাৰ কাৰণে তেতিয়া আমি সহজে বুজি পাম সো 0 1 2 3 4 5 এফালে আহিব -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 -14 -15 -16 সো আমাক কি হৈছে -15 কৈ ডাঙৰ এতিয়া এটা কথা মন কৰিব লাগিব যেতিয়া ডাঙৰ বুলি কয় ডাঙৰ হলে সদায় সোঁ সাইডলে থাকে সোঁ সাইডলে থকা এটা কি হ'ব ডাঙৰ হ'ব আৰু যিবিলাক নেকি সংখ্যা শূন্যৰ পৰা বাওঁ সাইডলে থাকিব সিহঁতে কি হ'ব অকমান সৰু হৈ গৈ থাকিব সো এতিয়া আমাক সুধিছে -15 কৈ ডাঙৰ এই 15 কৈ ডাঙৰ বুলি ক'লে সদায় 15 কৈ সোঁ সাইডলে থাকিব আৰু কি হ'ব কি সুধিছে 5টা কেইটা কথা 5টা আৰু এটা কথা মন কৰিব লাগিব কি সুধিছে কেৱল ঋণাত্মকহে সুধিছে ধনাত্মক হলে নহব আমি কি লিখিব নোৱাৰো 1 লিখিব নোৱাৰো 2 লিখিব নোৱাৰো 3 লিখিব নোৱাৰো সো এটা কি হ'ব ঋণাত্মক তেতিয়া ধনাত্মক হৈ যাব সো আমাক কি সুধিছে ঋণাত্মক সো ঋণাত্মক বুলি ক'লে -15 পৰা যিমান বিলাক সংখ্যা -1 লৈকে যিবিলাক সংখ্যা সোঁ সাইডলে আছে সেইকেইটা কি হ'ব ঋণাত্মক অখণ্ড সংখ্যা আৰু কাটকে ডাঙৰ হ'ব -15 কৈ ডাঙৰ হ'ব সো আমি কি লিখিব পাৰো -14 লিখিব পাৰো -13 -12 -11 -10 -9 -8 -7 -6 এনেকে আমি -1 লৈকে লিখিব পাৰো সো আমি যদি কেৱল 5টা লিখো তেতিয়া আমি কি লিখিব পাৰো -10 লিখিব পাৰো -9 লিখিব পাৰো -8 লিখিব পাৰো -7 -6 -5 -4 -3 -2 -1 এনেকে আমি লিখিব পাৰো ইয়াৰ পৰা যিকোনো 5টা লিখিলে হ'ব এতিয়া আহিছো কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 কিছুমান উক্তি দিয়া আছে আমি এই উক্তিখিনি সত্য নে অসত্য আমি ক'ব লাগে তো প্ৰথম উক্তিটো দিয়া আছে ধনাত্মক অখণ্ড সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় তো ইয়াত প্ৰথমে জানিব লাগিব আমি স্বাভাৱিক সংখ্যা কাক কয় স্বাভাৱিক সংখ্যা কাক কয় আমি যদি চাওঁ আমি স্বাভাৱিক সংখ্যা কোনবিলাকক কওঁ স্বাভাৱিক সংখ্যা হ'বলৈ হলে আমি যিবিলাক সংখ্যাক 1 পৰা গণনা কৰো মানে +1 আৰু 1 2 3 4 5 6 এনেকে আমি এইবিলাক সংখ্যা কি বুলি কওঁ স্বাভাৱিক সংখ্যা বুলি কওঁ এতিয়া এই স্বাভাৱিক সংখ্যাখিনি যদি চোৱা +1 +2 +3 +4 +5 +6 যিকেইটা আছে এইকেইটাটো আমি ধনাত্মক অখণ্ড সংখ্যা বুলিও ক'ব পাৰো কাৰণ যেতিয়াই নেকি আমি সংখ্যা ৰেখাডাল ড্ৰ কৰিম যেতিয়া আমি সংখ্যা ৰেখাডাল আমি ড্ৰ কৰো তেতিয়া 0 ৰ পৰা কি হয় সাপোজ এটো 0 ৰ পৰা সোঁ সাইডলে ধনাত্মক সংখ্যাখিনি থাকে 1 2 3 4 5 এনেকে থাকে আমি তো এইটা আমি কি বুলি ক'ব পাৰো স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো কাৰণ স্বাভাৱিক সংখ্যা হ'বলৈ হলে ধনাত্মক অখণ্ড সংখ্যা হ'ব এইকেইটা +1 +2 +3 +4 +5 +6 এনেকে থাকিব তো হেতু কাৰণে কি ক'ব পাৰো আমি যিবিলাক নেকি ধনাত্মক অখণ্ড সংখ্যা সেইখিনি আমি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰো সো এই উক্তিটো হ'ব সত্য দ্বিতীয়তে কৈছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা এতিয়া আমি আকৌ ইয়াত পূৰ্ণ সংখ্যা কাক কয় জানিব লাগিব পূৰ্ণ সংখ্যা কাক কম যেতিয়া স্বাভাৱিক সংখ্যা আমি ক'ৰ পৰা গণনা কৰিছিলো 1 ৰ পৰা কৰিছিলো কিন্তু আমি পূৰ্ণ সংখ্যাখিনি 0 ৰ পৰা গণনা কৰো 0 1 0 1 2 3 4 5 6 7 এনেকে আমি 0 মানে 0 অন্তৰ্ভুক্ত কৰো স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0 অন্তৰ্ভুক্ত কৰিলো তেতিয়া আমি সেইখিনি কি বুলি ক'ম পূৰ্ণ সংখ্যা বুলি ক'ম এতিয়া উক্তিটোত কি কৈছে আটাইবোৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা আটাইবোৰ বুলি কওঁতে ইয়াত ধনাত্মকো থাকিব ঋণাত্মকো থাকিব এতিয়া যদি সংখ্যা ৰেখাডাল মই ড্ৰ কৰো যদি সংখ্যা ৰেখা ড্ৰ কৰো 0 1 2 3 4 5 এনেকে থাকিব এফালে -1 -2 -3 -4 -5 তো ইয়াত কি হৈছে আটাইবোৰ অখণ্ড সংখ্যা বুলি কওঁতে মাইনাস কেইটা সোমাই আছে মানে ঋণাত্মক কেইটা সোমাই আছে ধনাত্মক কেইটাও সোমাই আছে কিন্তু যদিহে কি হয় ঋণাত্মক হয় তেতিয়া পূৰ্ণ সংখ্যাটো নহব কাৰণ পূৰ্ণ সংখ্যাখিনি কৰলৈকে আছে 0 ৰ পৰা আৰম্ভ হৈছে আৰু যদিহে ঋণাত্মকৰ পৰা আৰম্ভ হয় তেতিয়াতো পূৰ্ণ সংখ্যা নহব এটো কাৰণে কি কম আমি আটাইবোৰ অখণ্ড সংখ্যা মানে যদিহে তাত যদি আমি ঋণাত্মক সংখ্যাখিনি যদি ভৰাই দিও তেতিয়া হেতে পূৰ্ণ সংখ্যা নহব এটো কাৰণে আমি সব পূৰ্ণ সংখ্যা সব অখণ্ড সংখ্যা বা আটাইবোৰ অখণ্ড সংখ্যা আমি পূৰ্ণ সংখ্যা বুলি ক'ব নোৱাৰো এটো কাৰণে এই উক্তিটো কি হ'ব অসত্য হ'ব দ্বিতীয়তে কৈছে সংখ্যা ৰেখাডাল 0 ৰ দুয়োফালে অসীমলৈ বিস্তাৰিত কি কৈছে এই সংখ্যা ৰেখাডাল 0 ৰ পৰা দুয়োফালে মানে
সোঁ চাইডলৈ আৰু বাওঁ চাইডলৈ কি কৈছে অসীমলৈ বিস্তাৰিত অসীমলৈ মানে যাৰ নেকি কোনো সীমা নাই -5 -6 -7 -8 -9 -10 এনেকে ই গৈ থাকিব এফালেও সোঁ চাইডলৈ এনেকে গৈ থাকিব +6 7 8 9 10 11 এনেকেও কি হ'ব সোঁ চাইডলৈ কন্টিনিউয়াছলি গৈ থাকিব তাৰ কোনো এই সংখ্যাৰ কোনো ধৰণৰ সীমা নাই সেইটো কাৰণে ইয়াক কি কৈছে অসীমলৈ বিস্তাৰিত বুলি কৈছে তো এই উক্তিটো কি হ'ব সত্য 4 নম্বৰ উক্তিটো হৈছে 0 আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰেৰে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত মানে পূৰ্ণ সংখ্যাৰ থোপটো গঠিত মানে পূৰ্ণ সংখ্যা কথা কৈছে এতিয়া পূৰ্ণ উক্তিটো মানে কি কৈছে পূৰ্ণ সংখ্যাত কি থাকে কৈছে যদিহে পূৰ্ণ সংখ্যা হ'বলে হয় তাত কি থাকিব বুলি কৈছে 0 থাকিব আৰু ঋণাত্মক 0 আৰু ঋণাত্মক অখণ্ড সংখ্যা মানে উক্তিটোৰ মতে কি কৈছে পূৰ্ণ সংখ্যা হ'বলে হলে পূৰ্ণ সংখ্যাবিলাকত কি থাকে কৈছে শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যা আমি কি পাইছিলো যদিহে পূৰ্ণ সংখ্যা হ'বলে হয় শূন্য থাকিব আৰু শূন্যৰ লগত ধনাত্মক অখণ্ড সংখ্যাখিনি থাকিব ঋণাত্মকখিনি নহয় সেইটো কাৰণে আমি এই উক্তিটো কি বুলি ক'ব পাৰো এটা অসত্য উক্তি মানে এই উক্তিটো কি হ'ব সত্য 5 নম্বৰ উক্তিটোত কৈছে যদি a + b = 0 তেন্তে ইহঁতৰ এটা আনটোৰ যোগাত্মক বিপৰীত যোগাত্মক বিপৰীত মানে কি আছে যোগাত্মক বিপৰীত মানে হৈছে যদিহে দুটা সংখ্যা যোগ কৰি দুটা যিকোনো সংখ্যা দুটা সংখ্যা যদি যোগ কৰি সাপোজ a + b দিয়া আছে দুটা সংখ্যা প্ৰথম সংখ্যাটো a আৰু দ্বিতীয় সংখ্যাটো b তো এই দুটা সংখ্যা যোগ কৰি যদি আমি 0 পাওঁ তেতিয়া কি আছিল তেতিয়া এই প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ যোগাত্মক বিপৰীত বা দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটোৰ যোগাত্মক বিপৰীত বুলি ক'ব পাৰো ইয়াত যেহেতু a + b = 0 দিয়া আছে a এটা সংখ্যা b এটা সংখ্যা ধৰি লোৱা a এটা সংখ্যা আৰু b এটা সংখ্যা এই সংখ্যা দুটা যদি কি হয় আমি যদি যোগ কৰো তেতিয়া কি হ'ব তাৰ যদি যোগফলটো আমি 0 পাওঁ তেতিয়া কি হ'ব a আৰু b দুইটাই ইটো কি হ'ব যোগাত্মক বিপৰীত তো এই উক্তিটো কি হ'ব সত্য এতিয়া আহিছো কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6ত কি উঠিছে এযোৰ অখণ্ড সংখ্যা লিখা যাৰ যোগফল -3 প্ৰথমতে তো আমি ইয়াত কি কৰিব লাগে এযোৰ অখণ্ড সংখ্যা মানে দুটা অখণ্ডীয় সংখ্যা লিখিব লাগে যাৰ পৰা নেকি আমি এইকেইটা ফলাফল পাম তো প্ৰথমতে কি কৈছে এযোৰ অখণ্ড সংখ্যা লিখিব কৈছে যাৰ নেকি যোগফল কিমান কৈছে -3 তো ফাৰ্ষ্টত এনেকুৱা দুটা অখণ্ড সংখ্যা লিখিম যাৰ যোগফল যি দুটাক যোগ কৰি কিনে আমি কি পাম -3 পাব লাগিব ইয়াতে যদি মই লওঁ -2 আৰু -1 দুটা অখণ্ড সংখ্যা ললো এই দুটা অখণ্ড সংখ্যা যদি আমি যোগ কৰো তেতিয়া কি পাম -3 পাম আমি কৰি যাম -2 কি কৰিব কৈছে যোগ কৰিব কৈছে কিমান যোগ কৰিম -1 এতিয়া কি হ'ব -2 থাকিব প্লাসে মাইনাসে -1 হ'ব তো ইয়াতে কি হ'ব দুইটা সংখ্যাৰ আগতো মাইনাস আছে মাইনাসে মাইনাসে কি হৈ যাব প্লাস কিন্তু চিনটো মাইনাসে থাকিব 2 + 1 কিমান হ'ব 3 ঠিক তেনেকে যদি আকৌ ফাৰ্স্ট এযোৰ লৈছো আৰু এযোৰ লৈ পিনে যদি মই কৰো তেতিয়া কি লৈছো আমি যেনিবা 6 আৰু -9 এই দুটা যে যোগ কৰো আমি তেতিয়া কি পাম 6 + -9 তো 6 প্লাসে মাইনাসে কি হৈ যাব -9 6 ৰ পৰা -9 কৰিলে কিমান হ'ব -3 তো এই দুটা সংখ্যা অখণ্ড সংখ্যা যোগ কৰিও আমি কি পাব পাৰো যোগফল -3 পাব পাৰো দ্বিতীয়তে কি কৈছে সেকেন্ডটো বিয়োগফল -5 তো ইয়াত আমি কি কৰিব লাগে দুটা অখণ্ড সংখ্যা বা এযোৰ অখণ্ড সংখ্যা লিখিব লাগে যাৰ নেকি বিয়োগফলটো কিমান হ'ব -5 ইয়াৰ কাৰণে আমি লৈছো দুটা সংখ্যা যেনিবা 2 আৰু 7 2 পৰা যদি -7 কৰো যেহেতু বিয়োগফল বুলি কৈছে মাইনাস কৰিম তেতিয়া আমি কি পাম -5 পাম ঠিক তেনেকে থাৰ্ডটোত কি কৈছে থাৰ্ডটোত কৈছে যোগফল 0 মানে এনেকুৱা এযোৰ অখণ্ড সংখ্যা লিখিব লাগে যি দুটাক আমি যোগ কৰিলে কি পাম যোগফল 0 পাম সাপোজ সংখ্যা দুটা লৈছো মই -5 আৰু 5 -5 আৰু 5ক যদি আমি যোগ কৰো -5 + 5 তেতিয়া কিমান পাম আমি মাইনাসে মাইনাসে কি হৈ যাব প্লাসে মাইনাসে মাইনাস হৈ যাব 5 আৰু 5 0 তেনেকে যদি একেটা সংখ্যা একে দুটা সংখ্যা লওঁ এটা যদি ঋণাত্মক সংখ্যা এটা যদি ধনাত্মক সংখ্যা লওঁ সাপোজ -3 এটা ললো এটা +3 এটা ললো একেটাও একেই হ'ব যদি -3 যোগ কৰো +3 লগত তেতিয়া কিমান হ'ব 0 4 নম্বৰত কৈছে দুটা অখণ্ড সংখ্যা আমি লিখিব লাগে যাৰ বিয়োগফল 2
এই অখণ্ড সংখ্যাকেইটা মানে যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে সাপোজ যদি মই 5 আৰু 3 লওঁ 5 ৰ পৰা যদি 3 মাইনাছ কৰোঁ বিয়োগ কৰোঁ তেতিয়া কিমান পাম 2 পাম আকৌ যদি ঠিক তেনেকৈ মই যদি লওঁ 6 and 4 লওঁ 6 ৰ পৰা যদি 4 মাইনাছ কৰোঁ তেতিয়া কি হ'ব 2 হ'ব তো আমি এই সংখ্যাৰ ৰুজুৰ লিখিব পাৰোঁ এই প্ৰশ্নকেইটাৰ কাৰণে আহিছোঁ কুৱেশ্যন নম্বৰ 7 লৈ কুৱেশ্যন নম্বৰ 7ত কৈছে এযোৰ ঋণাত্মক অখণ্ড সংখ্যা যাৰ বিয়োগফল 6 এযোৰ ঋণাত্মক অখণ্ড সংখ্যা মানে আমি দুটা ঋণাত্মক অখণ্ড সংখ্যা লিখিম যাৰ যি দুটাক আমি বিয়োগ কৰি কেনে কিমান পাম 6 পাম আগতে আমি 7 আনসাৰটো কৰিছোঁ তো ইয়াত কি লিখিব লাগে এযোৰ ঋণাত্মক অখণ্ড সংখ্যা ধনাত্মক কিন্তু বা তাৰ দুটাৰ ভিতৰত এটাও ধনাত্মক হ'ব নালাগিব ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগে তো আমি কি লিখিম যেনিবা -4 এটা আৰু এটা হ'ল -10 ইয়াত দুইটাও ঋণাত্মক অখণ্ড সংখ্যা হ'ল ইহঁতক যদি আমি বিয়োগ কৰোঁ -4 ৰ পৰা যদি বিয়োগ কৰোঁ -10 সৰি -4 ৰ পৰা যদি বিয়োগ কৰোঁ -10 তেতিয়া কি হ'ব -4 থাকিব মাইনাছে প্লাছ হ'ব তো ইয়াৰ পৰা কি হ'ব মাইনাছে প্লাছে মাইনাছ হৈ যাব 10 ৰ পৰা 4 গ'লে কিমান হ'ব 6 হ'ব ডাঙৰ সংখ্যাৰ লগত প্লাছ আছে আমি সেইটো কাৰণে প্লাছ হ'ব ইয়াৰ উপৰি যদি অন্য দুটা সংখ্যা লওঁ আমি দুটা ঋণাত্মক সংখ্যা লওঁ তেতিয়া হ'ব পাৰে আমি -1 লৈছোঁ আৰু এটা -7 লৈছোঁ -1 ৰ পৰা যদি মাইনাছ কৰোঁ আমি -7 তেতিয়া কি হ'ব -1 থাকিব মাইনাছে প্লাছ হ'ব 7 তো -1 প্লাছ 7 তেতিয়া কিমান হ'ব মাইনাছে প্লাছে মাইনাছ হৈ যাব 6 হ'ব ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে সো আমি কি পাম +6 তো ইয়াত কি হৈছে আমি বিয়োগফল কিমান পাইছোঁ 6 পাইছোঁ তো সংখ্যা ঋণাত্মক সংখ্যাযোৰ কি হ'ব পাৰে -4 আৰু -10 হ'ব পাৰে আৰু -1 আৰু -7 হ'ব পাৰে এইটোত কি কৈছে অখণ্ড সংখ্যা a আৰু b নিৰ্ণয় কৰা যাতে a + b ধনাত্মক a not equal b a - b 0 তো আমি 8 নম্বৰটো কৰিবলৈ চেষ্টা কৰিম তো ইয়াত ফাৰ্ষ্টত কৰি কি বুলি কৈছে a আৰু b দুটা আমি কি কৰিব লাগে অখণ্ড সংখ্যা নিৰ্ণয় কৰিব লাগে যাৰ যোগফল কি হ'ব ধনাত্মক হ'ব এটা ধনাত্মক অখণ্ড সংখ্যা হ'ব মানে সাপোজ যদিহে a ৰ মানটো যদি আমি 2 লৈছোঁ b ৰ মানটো যদি আমি 3 লৈছোঁ তেতিয়া a + b কৰি অৰ্থাৎ 2 ৰ লগত 3 যোগ কৰি আমি কি পাব লাগিব ধনাত্মক অখণ্ড সংখ্যা পাব লাগিব ইয়াত যদি 2 আৰু 3 প্লাছ যোগ কৰোঁ তেতিয়া কিমান পাম আমি ধনাত্মক সংখ্যা এটা পাম যিটো নেকি 5 তো ইয়াত a ৰ মানটো কি হ'ব পাৰে 2 হ'ব পাৰে আৰু b ৰ মানটো কি হ'ব পাৰে 3 হ'ব পাৰে ঠিক তেনেকৈ যদি অন্য এটা সংখ্যা লওঁ তেতিয়া কি হ'ব পাৰে -3 এটা হ'ল 6 -3 কি কৰিব লাগিব সাপোজ a ৰ মানটো -3 আৰু b ৰ মানটো 6 এতিয়া কি হ'ব a + b যদি কৰোঁ আমি তেতিয়া কি হ'ব -3 আৰু +6 হ'ল যদি ইয়াত মাইনাছে প্লাছে কি হ'ব মাইনাছ হৈ যাব 6 ৰ পৰা 3 গ'লে 3 হ'ব ডাঙৰ সংখ্যাটোৰ আগত প্লাছ চিন আছে তো যোগফলটোৰ আগত কি হ'বগে ধনাত্মক হ'ব দ্বিতীয়তে কৈছে a not equal to b মানে a ৰ মানটো যিমান হ'ব সেই মানটোৰ লগত b মানটো একে সমান নহয় আমি যিকোনো সংখ্যা ল'ব পাৰোঁ a ৰ মান যদি 5 লওঁ b ৰ মানটো যদি 3 লওঁ তেতিয়া কি হ'ব a আৰু b ৰ মান একে সমান হৈছে জানো নাই হোৱা সেইটো কাৰণে আমি কি লিখিব পাৰোঁ এই সংখ্যা দুটাৰ ক্ষেত্ৰত a not equal b লিখিব Question number 3 কি সুধিছে Question number 3 কৈছে a - b = 0 তো ইয়াত আমি দুটা অখণ্ড সংখ্যা বাছি উলিয়াব লাগে যি অখণ্ড সংখ্যা দুটা মাইনাছ কৰিলে আমি কি পাম 0 পাম তো যদিহে মই a ৰ মানটো যদিও 7 লওঁ b মানটো যদিও 7 লওঁ তেতিয়া কি কৰিম a - b কৰিলে কিমান হ'ব 7 - 7 7 - 7 কিমান হ'ব 0 হ'ব তো ইয়াত সংখ্যাকেইটা কি হ'ব পাৰে a ৰ মান 7 হ'ব পাৰে b ৰ মানো 7 হ'ব পাৰে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9 লৈ কুৱেশ্যন নম্বৰ 9ত কৈছে বাকচৰ ভিতৰৰ খালী ঠাইবোৰ পূৰ কৰা তো ইয়াত কিছুমান খালী ঠাই দিছে বাকচৰ ভিতৰত তো এই বাকচবোৰৰ খালী ঠাইসমূহ আমি পূৰ কৰিব লাগে তো ফাৰ্ষ্টত সুধিছে -15 প্লাছ -4 তো -15 আৰু বাওঁ চাইডে দিছে -15 প্লাছ -4 সমান চিনৰ বাওঁ চাইডে আৰু সমান চিনৰ সোঁ চাইডে দিছে -4 প্লাছ ইয়াত খালী ঠাই পূৰ কৰিবলৈ কৈছে তো ইয়াত সুধিছে যে এই খালী বাকচটোত কিমান কি সংখ্যা থাকিলে আমি সমান চিনৰ বাওঁ হাতেৰে থকা সমানেই
পাম তো ইয়াত যদি চোৱা সমান চিনৰ বাওঁ চাইডে আছে -4 আৰু সমান চিনৰ সোঁ চাইডেও আছে -4 ইয়াত যদি অকল নাইকিয়া হৈ আছে -15 তো ইয়াত বাকচত কিমান হ'ব -15 সেকেন্ডৰ হৈছে ইয়াত খালি ঠাই পূৰণ কৰিবলৈ কৈছে -7 আৰু +8 দিয়া আছে এফালে কি দিয়া আছে 5 আৰু -7 আৰু +8 তো ইয়াতো -7 আছে এটো সাইডে ইয়াতো -7 আছে +8 আছে ইয়াতো +8 আছে সো ইয়াত বাকি থাকিল কি +5 তো ইয়াত কি হ'ব বাকচৰ ভিতৰত +5 তেতিয়াও সুধিছে -23 লগত কিমান যোগ কৰিলে -23 পাম আৰু এফালে যদি হোঁচাইতে চাও -23 লগত কিমান যোগ কৰিলে -23 পাম বেসলি আমি কি পাম -23 লগত যদি 0 যোগ কৰো আমি তেতিয়া কি পাম -23 এফালেও যদি -23 লগত যদি 0 যোগ কৰো তেতিয়া আমি কিমান পাম -23 কোৱেশ্চন নম্বৰ 4 হৈছে -19 ৰ লগত কিমান যোগ কৰিলে আমি 27 পাম তো আমি যদি চাও -19 ৰ লগত যদি আমি -8 যোগ কৰো তেতিয়া কিমান আমি পাম -27 -19 ৰ লগত কিমান যোগ কৰিব লাগিব -8 সৰি -8 -8 যোগ কৰিলে -27 পাম কোৱেশ্চন নম্বৰ 5 টো হৈছে x + 12 = 0 হলে x ৰ মান কিমান হ'ব আমি জানো যে দুটা সংখ্যা যোগ কৰি যেতিয়া নেকি যোগ কৰা হয় সাপোজ a + b যদি যোগ কৰা হয় আৰু তাৰ যদি যোগফল যদি আমি 0 পাওঁ তেতিয়া a আৰু b ৰ কি হ'ব যোগাত্মক বিপৰীত হ'ব ইয়াত যদি চাও x ৰ মান যদি মই যদি 12 লওঁ -12 লওঁ তেতিয়া কিমান হ'ব -12 ৰ লগত যদি +12 কৰো তেতিয়া আমি 0 পাম তো আমি যেনেকৈ নেকি একে একে সংখ্যা পাইছিলো কিন্তু এটা ধনাত্মক এটা ঋণাত্মক আছিল তো ইয়াত কি হ'ব -12 আৰু +12 কৰিলে কিমান হ'ব 0 পাম সো x ৰ মানটো কিমান হ'ব -12 x ৰ মান কিমান হ'ব -12 ইভাগেও যদি কৰি চাও সাপোজ x + 12 = 0 যদি 12 টো কি হয় সমান চিনৰ মু সাইডলে পঠিয়াই দিও তেতিয়া কিমান হ'ব -12 প্লাস টো গৈ পেলে কিমান হ'বগে -12 গতিকে x ৰ মানটো কিমান হ'ব -12 কোৱেশ্চন নম্বৰ 10 ত সুধিছে এজন মানুহ a স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল সাপোজ যদি মই ইয়াত যদি লিখো এফালে যেনিবা পূব ধৰিলো এফালে কি হ'ব এতিয়া পশ্চিম আৰু এফালে যদি মই উত্তৰ লওঁ এফালে কি হ'ব দক্ষিণ প্ৰশ্ন মতে আমি সমাধান কৰিম তো প্ৰশ্ন মতে কি কৈছে এজন মানুহে a স্থানৰ পৰা 14 কিলোমিটাৰ পূবে গ'ল তো পূব ফালৰ পৰা সাপোজ যদি এইটো a স্থান যেনিবা ধৰিছো আমি এইটো a স্থানৰ পৰা কিমান গ'ল 14 কিলোমিটাৰ গ'ল ফাৰ্স্ট মানুহজনে কিমান গ'ল 14 কিলোমিটাৰ কিন্তু সেকেন্ড মানুহজনে কি কৰিলে এই a স্থানৰ পৰা কি কৰিলে 6 কিলোমিটাৰ কোনফালে গ'ল বুলি কৈছে পশ্চিমে গ'ল বুলি কৈছে সো এই স্থানৰ পৰা ষ্টাৰ্ট কৰিব কোনফালে আহিলে কিমান কিলোমিটাৰ আহিলে 6 কিলোমিটাৰ 6 কিলোমিটাৰ হোৱাৰ পিছত মানুহজন ক'ৰ পালে এইটো স্থান পালে এফালে পূবলে 14 কিলোমিটাৰ যোৱাৰ পিছত মানুহজন ক'ৰ পালে এইটো স্থান পালে এই মানুহ দুজনৰ মাজত ডিসটেন্সটো কিমান হেতু সুধিছে এতিয়া তেতিয়া তেওঁলোকৰ মাজত দূৰত্বৰ অন্তৰ কি হ'ব সো ইহঁতে কিমান দূৰত আছে প্ৰথম মানুহজন আৰু দ্বিতীয় মানুহজনে কিমান দূৰত আছে আমি হেতু উলিয়াব লাগে সো আনসাৰটো তোমালোকে এনেকৈ লিখিব পাৰা ধৰা প্ৰথম মানুহজনে a স্থানৰ পৰা পূবে গ'ল 14 কিলোমিটাৰ আৰু দ্বিতীয় মানুহজনে a স্থানৰ পৰা পশ্চিমে গ'ল 6 কিলোমিটাৰ তো মানুহ দুজনৰ মাজত কি হ'ব দূৰত্বৰ অন্তৰ কিমান হ'ব 14 + 6 কিলোমিটাৰ তো 14 + 6 কিমান হ'ব 20 কিলোমিটাৰ মানুহ দুজনৰ মাজত থকা দূৰত্বৰ অন্তৰ কিমান হ'ব 20 কিলোমিটাৰ মানে এটো স্থানৰ পৰা এটো স্থানৰলৈকে কিমান হ'ব দূৰত্বটো কিমান হ'ব 20 কিলোমিটাৰ বা অসমীয়া লিখিলে কিলোমিটাৰ এনেকৈ লিখিবা এতিয়া আহিছো কোৱেশ্চন নম্বৰ 11 লৈ কোৱেশ্চন নম্বৰ 11 ত সুধিছে যে এজন মানুহৰ হাতত 35 টকা জমা আছে কেটকা জমা আছে 35 টকা জমা আছে কিন্তু আন এজনৰ হাতত 40 টকা ধাৰ আছে প্ৰথমজন মানুহ দ্বিতীয়জন মানুহতকৈ কিমান চহকী মানে প্ৰথম মানুহজনৰ হাতত জমা আছে কৈছে 35 টকা আৰু দ্বিতীয়জনৰ হাতত আছে কিন্তু ধাৰ আছে কৈছে ধাৰ আছে মানে 40 টকা কেটকা আছে ধাৰ আছে বুলি কৈছে ধাৰ মানে বুজি পাব লাগিব এটা ধাৰ মানে বাকি হৈ আছে ঋণাত্মক দিশত আছে সো সুধিছে যে প্ৰথম মানুহজন দ্বিতীয় মানুহজনতকৈ কিমান চহকী 35 টকা যাৰ ওচৰত আছে সেই মানুহজন
দ্বিতীয় মানুহজন মানে 40 টকা ধাৰ লাগি থকা ব্যক্তিজনতকৈ বা মানুহজনতকৈ কিমান চহকী বা ধনী সুধিছে তো আমি কি কি বুজি পাব লাগিব ইয়াত 40 টকা যে ধাৰ লাগি আছে সেইটো আমি জানিব লাগিব তো এই দ্বিতীয় মানুহজন যদি প্ৰথম মানুহজনৰ লগত কি কৰে সমান হ'বলে হয় একে সমান হ'বলে হয় তেতিয়া কি কৰিব লাগিব 40 টকাটো ধাৰো মাৰিব লাগিব যাৰ ওচৰত ধাৰ আছে প্লাস তাৰ লগত 35 টকা থাকিব লাগিব যদিহে 40 টকাটো ধাৰ মাৰে তেতিয়া তাৰ ওচৰত থাকিব 0 মানে 0 টকা তেতিয়া 40 টকাটো ধাৰ মাৰে আৰু তেতিয়া থাকিব তাৰ ওচৰত কিমান থাকিব 0 আৰু কি হ'ব যদিহে প্ৰথম মানুহজনৰ সমান হ'বলে হয় তেতিয়া কি হ'ব আৰু 35 টকা তাক তেওঁ দ্বিতীয় মানুহজনক লাগিব তো প্ৰথমতে কি কৰিব লাগিব 40 টকা ধাৰ মাৰিব লাগিব আৰু দ্বিতীয়তে 35 টকা আৰু 35 টকা থাকিব লাগিব তেতিয়াহে কি হ'ব দ্বিতীয় মানুহজন প্ৰথম মানুহজনৰ সমান হ'ব বা একে সমান চহকী হ'ব তো আমি কি কৰিব লাগিব এই দুটা যোগ কৰি পিনে আমি কি পাম প্ৰথম মানুহজন দ্বিতীয় মানুহজনতকৈ কিমান চহকী আমি সেইটো গম পাম তো উত্তৰটো লিখোতে এনেকৈ লিখিব পাৰিবা তোমালোকে প্ৰথম মানুহজনৰ হাতত জমা আছে 35 টকা দ্বিতীয় মানুহজনৰ ধাৰ আছে কিমান 40 টকা এতিয়া যদি আমি প্ৰথম মানুহজন দ্বিতীয় মানুহজনতকৈ চহকী কিমান চহকী বুলি লওঁ তেতিয়া কি হ'ব 35 টকা আৰু 40 টকাটো আমি কি কৰি দিম যোগ কৰি দিম তেতিয়া কি হ'ব 35 আৰু 40 যোগ কৰিলে আমি কিমান পাম 75 টকা তো আমি কি লিখিব পাৰো প্ৰথম মানুহজন দ্বিতীয় মানুহজনতকৈ 75 টকাৰ চহকী বুলি আমি লিখিব পাৰো এতিয়া আহিছো কুৱেশ্যন নাম্বাৰ 12 কুৱেশ্যন নাম্বাৰ 12 হৈছে কোনো এটা মঙ্গলবাৰে পুৱা 5 বজাত গুৱাহাটীত তাপমাত্ৰা আছিল 35 ডিগ্ৰী সেন্টিগ্ৰেড কিন্তু বিয়লিত 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী সেন্টিগ্ৰেড বাঢ়িল আৰু ৰাতি 10 বজাত 30 ডিগ্ৰী কমি তাপমাত্ৰা কমিল বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত মানে পিছৰ দিনাখন 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ বাঢ়ি 5 ডিগ্ৰী বাঢ়িলে এই সময়ত তাপমাত্ৰা কিমান হ'ব মানে 12 বজাৰ পিছত বুধবাৰে 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ 5 ডিগ্ৰী বাঢ়িলে কৈছে আৰু বুধবাৰে সেই দুপৰীয়া 12 বজাত তাপমাত্ৰা বাঢ়ি কিমান হ'ল আমি হেতু উলিয়াব লাগে তো আমি এটো এনেকৈ সমাধান কৰিম সমাধান কেনেকৈ কৰিম প্ৰথমতে লিখিম পুৱা 5 বজাত কিমান আছিল এটো মঙ্গলবাৰে মঙ্গলবাৰে পুৱা 5 বজাত তাপমাত্ৰা কিমান আছিল তাপমাত্ৰা আছিল 25 ডিগ্ৰী সেন্টিগ্ৰেড কিন্তু বিয়লি কি হ'ল বিয়লি 2 বজাত তাপমাত্ৰা বাঢ়িল কিমান বাঢ়িলে 8 ডিগ্ৰী সেন্টিগ্ৰেড এতিয়া হেতু কাৰণে কি হ'ব 2 বজাত বিয়লি 2 বজাত তাপমাত্ৰা কিমান হ'ব তাপমাত্ৰা কি হ'ব অলৰেডি 25 ডিগ্ৰী সেন্টিগ্ৰেড আছিল আৰু কিমান বাঢ়িলে 8 ডিগ্ৰী সেন্টিগ্ৰেড তো আমি যোগ কৰি দিম 25 ডিগ্ৰী সেন্টিগ্ৰেড প্লাস 8 ডিগ্ৰী সেন্টিগ্ৰেড এতিয়া আমি কিমান পাম 33 ডিগ্ৰী সেন্টিগ্ৰেড অৰ্থাৎ বিয়লি 2 বজাত তাপমাত্ৰা 8 ডিগ্ৰী বাঢ়ি কিমান ডিগ্ৰী সেন্টিগ্ৰেড হ'ব 33 ডিগ্ৰী সেন্টিগ্ৰেড আকৌ কি কৈছে ৰাতি 10 বজাত একেদিনাখনে কি হ'ব ৰাতি 10 বজাত কি হ'লগে আকৌ 3 ডিগ্ৰী তাপমাত্ৰা কমিল তাপমাত্ৰা কিমান কমিলে তাপমাত্ৰা কমিল কিমান কমিলে 3 ডিগ্ৰী সেন্টিগ্ৰেড তো আকৌ হেতু সময়ত কিমান হ'লগে ৰাতি এটাকে কি লিখিব পাৰো ৰাতি 10 বজাত তাপমাত্ৰা কিমান হ'বগে তাপমাত্ৰা যেহেতু কমিল কিমান কমিল 33 ডিগ্ৰীৰ পৰা 3 ডিগ্ৰী কমিল তাপমাত্ৰা কিমান হ'লগে 33 - 3 ডিগ্ৰী সেন্টিগ্ৰেড তেতিয়া কিমান হ'ব 30 ডিগ্ৰী সেন্টিগ্ৰেড অৰ্থাৎ আকৌ 10 বজাত 3 ডিগ্ৰী সেন্টিগ্ৰেড তাপমাত্ৰা কমি তেতিয়া ৰাতি 10 বজাত কিমান তাপমাত্ৰা হ'ব 30 ডিগ্ৰী সেন্টিগ্ৰেড আকৌ কি হ'ল বুধবাৰে দুপৰীয়া নেক্সট দুপৰীয়া কি হ'লগে 12 বজাৰ পিছত তাপমাত্ৰা পুনৰ বাঢ়িলে 5 ডিগ্ৰী সেন্টিগ্ৰেড
এতিয়া আহিব এইখিনি আছিলে মঙ্গলবাৰে তো এতিয়া আহিব বুধবাৰে বুধবাৰে কি হ'লগে বুধবাৰে দুপৰীয়া 12 বজাৰ পিছত তাপমাত্ৰা বাঢ়িল কিমান বাঢ়িল 5 ডিগ্ৰী সেন্টিগ্ৰেড এতেকে 12 বজাত কি হ'ব 12 বজাত দুপৰীয়া ইয়াত লিখিব পাৰি আমি ইয়াত লিখিব পাৰো 12 বজাত বুলিও লিখিব পাৰো তো 12 বজাত তাপমাত্ৰা কিমান হ'বগে 30 প্লাস 5 ডিগ্ৰী সেন্টিগ্ৰেড তো 38 প্লাস 5 কিমান হ'ব 35 ডিগ্ৰী সেন্টিগ্ৰেড অৰ্থাৎ কি হ'ব বুধবাৰে দুপৰীয়া 12টা বজাত তাপমাত্ৰা কিমান হ'বগে 35 ডিগ্ৰী সেন্টিগ্ৰেড সো ইয়াৰ আনসাৰটো কি হ'ব যদি আমি সিম্পল কে লিখো আনসাৰটো এটা ওপৰত কিমান হ'ব 35 ডিগ্ৰী সেন্টিগ্ৰেড Question number 13 টো দিছে অনুৰাধা বেংকত 3200 টকা জমা থলে আৰু পিছদিনা 2540 টকা উলিয়াই আনিলে টকাখিনি উলিয়াই অনাৰ পিছত বেংকত অনুৰাধাৰ কিমান টকা জমা থাকিব তো আমি এটো সমাধান কৰিম এতিয়া সমাধানটো এনেকৈ কৰিম আমি ইয়াৰ আগৰটোৰ দৰে সমাধানটো কেনে লিখিম ফাৰ্ষ্টত কৰিম অনুৰাধাই বেংকত জমা থৈছিল কিমান থৈছিল জমা থৈছিল 3200 টকা পিছদিনা কি কৰিলে পিছদিনা আকৌ কি কৰিলে উলিয়াই আনিলে পিছদিনা উলিয়াই আনিলে কিমান উলিয়াই আনিলে আমি উলিয়াই আনিলে লিখিম উলিয়াই আনিলে কিমান উলিয়াই আনিলে 2540 টকা উলিয়াই যে আনিলে আসলে কি হৈছে যেটো টকা জমা থৈছিল অনুৰাধাই সেই জমা থোৱা টকাটোৰ পৰাই 2540 টকা উলিয়াই আনিলে তো কি হৈছে ইয়াত বিয়োগ কৰিব লাগিব মানে ধৰা তোমাৰ ওচৰত 10 টকা এটা আছিল 10 টকাটোৰ পৰা তুমি 5 টকা এটা লগৰজনক দি দিলা তেতিয়া 10 ৰ পৰা আমি কি কৰিম 5 টকা বিয়োগ কৰিলে তোমাৰ ওচৰত কিমান টকা আছে আমি হেতু পাম হয় নহয় তো প্ৰথমতে অনুৰাধাই কি হৈছে বেংকত জমা থৈছিল 3200 টকা বা 3200 টকা এই 3200 পৰা 200 টকাটোৰ পৰাই পিছদিনাখন আকৌ তাই কি কৰিলে 2540 টকা উলিয়াই আনিলে তো সেই 2540 টকাটো কোৱাৰ পৰা বিয়োগ হ'ব 3200 টকাৰ পৰা এতিয়া আমি কি লিখিব পাৰো এতিয়া লিখিব পাৰো টকাখিনি উলিয়াই অনাৰ পিছত অনুৰাধাৰ জমা থাকিল কিমান থাকিব 3200 minus 2540 হলে টকা তেতিয়া কিমান হ'ব ইয়াৰ পৰা যদি আমি বিয়োগ কৰো তেতিয়া কিমান পাম 660 টকা তো অনুৰাধাৰ হাতত কিমান থাকিব 660 টকা এতিয়া আহিছে question number 14 question number 14 হৈছে দুটা সংখ্যাৰ যোগফল -5 মানে যিকোনো দুটা অখণ্ড সংখ্যা যোগ কৰি কিনে আমি কিমান পাম -5 আৰু সেই দুটা অখণ্ড সংখ্যাৰ যদি এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান হ'ব সুধিছে তো কি কৈছে আমাক ইয়াত দুটা সংখ্যা যোগ কৰি কি পাম বুলি কৈছে আমি যোগফলটো কিমান হৈছে যোগফল দিয়া আছে -5 তো তাৰে প্ৰথমটো সংখ্যা কিমান দিয়া আছে প্ৰথমটো সংখ্যা দিয়া আছে 18 তো দ্বিতীয়টো সংখ্যা কিমান হ'ব মানে 18 ৰ লগত আমি কি যোগ কৰিলে যোগফল -5 পাম ইয়াৰ কাৰণে কি কৰিম আমি -5 ৰ পৰা -18 টো আমি কি কৰিম বিয়োগ কৰিম সৰি -18 নহয় আমি 18 টো কি কৰিম বিয়োগ কৰিম তেতিয়া কি পাম আমি মাইনাসে প্লাস হ'ব কিন্তু চিনটো মাইনাসে থাকিব 5 ৰ লগত 18 প্লাস কৰিলে কিমান হ'ব 23 তো আনটো সংখ্যা কিমান হ'ব -23 এটো যদি আমি প্ৰমাণ কৰিও চাও যদি 18 ৰ লগত আমি যোগ কৰো -23 তে আমি কিমান পাম
ইয়াৰ যোগফল কিমান পাম 18 থাকিব প্লাস এ মাইনাস 23 18 ৰ পৰা 23 গলে কিমান হ'ব -5 যোগফলটো আমি কিমান পাইছো -5 তো ইয়াত প্ৰথমটো সংখ্যা কিমান হ'ব প্ৰথমটো সংখ্যা 18 হ'ব আৰু আমাৰ যেটো নেকি নিৰ্ণয় সংখ্যা মানে 18 ৰ লগত কি যোগ কৰিলে আমি -5 পাম বুলি ক'লে কিমান পাম -23 এই যে 15 নম্বৰ কোৱেশ্চনটো 15 নম্বৰ কোৱেশ্চনটো সুধিছে 15 টো সুধিছে -20 ৰ লগত কি যোগ কৰিলে 0 হ'ব তো আমি এইটো জানিবলৈ হলে কি কৰিম আমি 0 ৰ পৰা মাইনাস কৰিম কি মাইনাস কৰিম -23 কৰিম যদি এটো -23 কৰো কিমান হ'ব 0 হ'ব মাইনাসে প্লাস হ'ব 23 তো কিমান পাম 23 তো আমি কি হ'ব যদি এটা সংখ্যা 0 হয় আৰু কিমান হ'ব 23 মানে অৰ্থাৎ কি হ'ব -23 ৰ লগত যদি আমি 23 যোগ কৰো তেতিয়া আমি কিমান পাম 0 কাৰণ 23 প্লাস মাইনাসে মাইনাস হ'ব 23 পৰা 23 গলে কিমান হ'ব 0 তো আমি লিখিব পাৰো যে -23 ৰ লগত 23 যোগ কৰিলে যোগফল কিমান হ'ব যোগফল 0 হ'ব আমি এটো লিখিব পাৰো উত্তৰটো ইয়াতো একেটাই প্ৰশ্নই সুধিছে একে ধৰণৰ প্ৰশ্নই দুটা অখণ্ড সংখ্যাৰ যোগফল -48 দুটা অখণ্ড সংখ্যাৰ যোগফলটো কিমান দিয়া আছে যোগফলটো দিয়া আছে -48 আৰু তাৰে এটা 20 হলে -20 হলে আনটো কিমান দুটা বুলি কৈছে দুটাৰ ফাৰ্স্টটো কিমান দিয়া আছে -20 তো আৰু এটা সংখ্যা কি হ'ব ইয়াৰ কাৰণে কি কৰিম আমি -48 ৰ পৰা -20 টো আমি কি কৰিম মাইনাস কৰিম তো ইয়াত কি হ'ব -48 ৰ পৰা কি কৰিম -20 টো আমি কি কৰিম বিয়োগ কৰিম তো -48 থাকিব মাইনাসে কি হ'ব প্লাস হ'ব +20 হ'ব -48 ৰ পৰা 20 কি হলে প্লাস কৰিলে কি হ'ব মাইনাসে প্লাসে মাইনাস হ'ব 48 ৰ পৰা 20 গলে 28 ডাঙৰ সংখ্যাৰ লগত মাইনাস আছে মাইনাস হ'ব তো এটো কাৰণে কি হ'ব যদি এটা সংখ্যা দুটা অখণ্ড সংখ্যাৰ যোগফল -48 হলে এটা সংখ্যা যদি -20 হয় আনটো কিমান হ'ব -28 এটো যদি আমি কৰি চাও -20 প্লাস -28 তো এটো কৰিলে এইকেইটা যোগ কৰিলে আমি কি পাব লাগিব -48 -20 থাকিব প্লাসে মাইনাসে মাইনাস হ'ব 28 মাইনাসে কি হ'ব প্লাস 28 কিমান হ'ব -48 তো এটা সংখ্যা যদি 20 হয় আনটো সংখ্যা কিমান হ'ব -28 তো নিৰ্ণয় আমি উত্তৰটো লিখিব পাৰো নিৰ্ণয় সংখ্যাটো কিমান হ'ব -28 একেটা আমি সংখ্যা ৰেখা ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিবলৈ কৈছে তো ইয়াতে এটা সংখ্যা ৰেখা লাগিব সংখ্যা ৰেখাটো এনেকৈ লিখিছো ফাৰ্স্টটো আমি কৰিছো ইয়াত চাব গলে +5 -+3 আছে সো +5 ৰ লগত আমি মাইনাস কৰিব লাগে কিমান কৰিব লাগে 3 মাইনাস কৰিব লাগে তো প্ৰথমতে আমি সংখ্যা ৰেখাডাল আঁকি লম 0 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ গৈ থাকিব এফালে -1 -2 -3 -4 ইয়াত প্ৰথমতে কি আছে +5 আছে +5 হলে কি হ'ব ধনাত্মক সংখ্যা হ'ব ধনাত্মক সংখ্যাখিনিৰ কাৰণে কোনফালে আহিম আমি শূন্যৰ পৰা সোঁ সাইডলৈ আহিম সো কিমান আছে +5 +5 হলে ক'ত হ'ব এটো হ'ব +5 আকৌ +5 ৰ পৰা যদি কৰো মাইনাসে প্লাসে কিমান হৈ যাব ইয়াত যদি কেনেকৈ আছে +5 -+3 তো ইয়াতো যদি সমাধান কৰো +5 প্লাসে মাইনাসে মাইনাস হ'ব তো প্ৰথমতে আমি কি কৰিলো +5 5 ঘৰ সোঁফালে গলো আমি সংখ্যা ৰেখাত আকৌ -3 এই +5 ৰ পৰা আমি মাইনাস কৰিব লাগে মাইনাস কৰিলে কি হ'ব -3 আছে নহয় -3 হলে আকৌ কোনফালে আহিব বাওঁ সাইডলৈ আহিব কেই ঘৰ আহিম 3 ঘৰ আহিম +5 5 ৰ পৰা যদি এঘৰ আহো ইয়াত আহিব 4 হ'ব 3 হ'ব আৰু 2 হ'ব এঘৰ দুঘৰ তিনি ঘৰ সো +5 আৰু -5 ৰ যদি -3 যদি কৰি চাও এটো যদি আনসাৰটো কিমান হ'ব 2 হ'ব তো ইয়াৰ মানটো কিমান হ'ব 2 ইয়াৰ মানটো কিমান হ'ব 2 দ্বিতীয়তে আকৌ সেকেন্ডটো দিয়া আছে সেকেন্ডটোৰ কাৰণে আমাক সংখ্যা ৰেখাডাল লাগিব সেকেন্ডত কৈছে আমি সংখ্যা ৰেখাডাল প্ৰথমে ড্ৰ কৰি লম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এফালে -1 -2 -3 -4 প্ৰথমতে কিমান দিয়া আছে +6 ইয়াত একে ধৰণে হ'ব +6 টো হলে আমি 6 ঘৰ কোনফালে যাম সোঁ সাইডলৈ যাম শূন্যৰ পৰা +6 আকৌ কিমান আছে প্লাসে মাইনাসে কিমান হ'ব
মাইনাছ হ'ব, মাইনাছ 5 হ'ব। তো 5 ঘৰ আকৌ কি হ'ব, আমি বাওঁ চাইডলৈ 1 2 3 4 5। তো ইয়াৰ মানটো কিমান হৈছে 1। তো এইটো সমাধান কৰি আমি কিমান পাম 1। এইটো যদি আমি সমাধানো কৰিছোঁ তেতিয়া কিমান হ'ব +6 আছে প্লাছ মাইনাছ 5। তো এইটো +6 হ'লে 6 হ'ব প্লাছে মাইনাছে এক সেকেন্ড প্লাছে মাইনাছে কি হ'ব -5 হ'ব 6 হ'ব 5 গ'লে 1। ইয়াৰ মানটো কিমান পাইছোঁ আমি 1 পাইছোঁ। ঠিক তেনেকে 3 নম্বৰটো সুধিছে। 3 নম্বৰটোৰ কাৰণে আমি সংখ্যাৰ ৰেখাডাল ড্ৰ কৰি লৈছোঁ 0 1 2 3 4 5 এফালে -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13। So পোনপ্ৰথমে কিমান আহিব লাগিব আমি থাৰ্ডটো আমি থাৰ্ডটো কৰিছোঁ। তো পোনপ্ৰথমে কিমান আহিব লাগিব -6 দিয়া আছে। চ' আমি কি হ'ব 0ৰ পৰা ঋণাত্মক দিশত আহিম -6। ইয়াত আমি মই কৰি লৈছোঁ মানে আছে -6 +5। এইটো যদি সমাধান কৰোঁ 6 প্লাছে মাইনাছে -5। আকৌ কিমান আহিব লাগে 6 আছে -6 আহিলে অলৰেডি আকৌ ইয়াৰ পৰা কিমান হ'ব -5 যাব লাগিব। -5 হ'লে কি হ'ব 1 2 3 4 5। তো ইয়াৰ মানটো কিমান হ'ব পাইছোঁ আমি -11। তো আমি ইয়াতো যদি কৰি যাওঁ ইয়াত কিমান হ'ব এতিয়া -6 -5 যদি কৰোঁ মাইনাছে প্লাছ হ'ব 6 আছে 6 লগত 5 প্লাছ কৰিলে 11 কিমান হ'ব -11। তো ইয়াৰ মানটো কিমান পাইছোঁ আমি -11। 4 নম্বৰটো যদি কৰি চাওঁ 4 নম্বৰটো ইয়াৰ কাৰণে সংখ্যাৰ ৰেখাডাল মই ড্ৰ কৰিছোঁ 0 1 2 3 4 5 -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13। তো ইয়াত প্ৰথমতে কিমান আহিব লাগে ইয়াত যদি মই সমাধান কৰি লওঁ 4 নম্বৰটোৰ কাৰণে -8 দিয়া আছে প্লাছ -3 -8 প্লাছে মাইনাছে -3 হ'ব। চ' ফাৰ্ষ্টত কিমান আহিম -8। তো -8 কৰিলে 0ৰ পৰা এইটো হ'ব -8 -8ৰ পৰা আকৌ কিমান যাব লাগিব কিমান আছে -3 -3 হ'লে আকৌ ইয়াৰ পৰা 3 -3 যাব লাগিব 1 2 3 -0ৰ পৰা বাওঁ চাইডলৈ এইটো কাৰণে আহিছোঁ কাৰণ ঋণাত্মকত আছে দুইটা সংখ্যা। তো এইটো আছিলে -8 -8ৰ পৰা -3 1 2 3 ইয়াৰ মানটো কিমান পাই আছোঁ -11। তো ইয়াতো যদি চাওঁ মাইনাছে কি হ'ব প্লাছ হ'ব 8ৰ লগত 3 প্লাছ কৰি কিমান পাম আমি 11 মাইনাছ হ'লে মাইনাছ হ'ব -11। চ' ইয়াৰ মানো কিমান হ'বগে ইয়াৰ মান হ'বগে -11 ইয়াৰ মানো কিমান হ'বগে -11। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 18লৈ। কুৱেশ্যন নম্বৰ 18ত কিছুমান উক্তি দিয়া আছে আমি সেইবিলাক শুদ্ধ নে অশুদ্ধ বিচাৰ কৰিব লাগে। প্ৰথমে দিয়া আছে এইটো উক্তি ইয়াত আছে -6 + 23 + -22 ইকুৱেল ব্ৰেকেট -2 + -6 + 23। তো আমি সমান চিনৰ সোঁ চাইডে এই সংখ্যাকেইটা সমাধান কৰি যিমান পাম সমান চিনৰ বাওঁ চাইডে থকা সংখ্যাকেইটা সমাধান কৰি একে সমান মানেই পাম। তো সেইটো কাৰণে ইয়াত সমান চিন দিয়া আছে। এইটো এতিয়া সমান হয়নে নহয় আমি পৰীক্ষা কৰিব লাগে। যদি আমি সমাধান নকৰাকৈ চাওঁ এফালেও সমান চিনৰ বাওঁফালেও -6 আছে সোঁফালেও -6 আছে আৰু বাওঁফালেও 23 আছে সোঁফালেও 23 আছে আৰু বাওঁফালেও -2 আছে সোঁফালেও -2 আছে। সেইটো কাৰণে এই উক্তিটো মানে শুদ্ধ হ'ব লাগে। যদি আমি পৰীক্ষা কৰি চাওঁ পৰীক্ষা কৰি চালে আমি সমাধান কৰি চাম -6 + 23 + -2 ইকুৱেল -2 + -6 + 23 -6 আহিব এফালে প্লাছ 23 প্লাছে মাইনাছে -2 হ'ব এফালে আহিব -2 প্লাছ এইটো প্লাছ নহ'ব প্লাছে মাইনাছে -6 + 23। যদি এতিয়া আমি ব্ৰেকেটৰ বাহিৰৰ কেইটা সমাধান কৰোঁ -6 23 পৰা 2 গ'লে কিমান হ'ব +21 এফালে থাকিব -2 প্লাছে মাইনাছে মাইনাছ হ'ব 23 পৰা 6 গ'লে হ'ব 17 +17 হ'ব ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে। এতিয়া যদি এইটো সমাধান কৰোঁ 21ৰ পৰা মাইনাছে প্লাছে মাইনাছ হ'ব 21ৰ পৰা 6 গ'লে হ'ব 15 এফালে আহিব 17ৰ পৰা 2 গ'লে +15।
তো দুইফালে একেই সমান মানেই পাইছো, সেইটো কাৰণে এই উক্তিটো কি হ'ব, শুদ্ধ হ'ব। দ্বিতীয়টো চাওঁ, দ্বিতীয়টোত যদি চাওঁ ইয়াত কি হৈছে, ইয়াত 16 মাইনাছ 15 ব্ৰেকেটৰ ভিতৰত আছে প্লাছ মাইনাছ 7। ইয়াত কিন্তু ইয়াত এই সংখ্যাৰ গোটটো বেলেগ কৰি দিলে, ইয়াত 15 প্লাছ মাইনাছ 7ক 15 আৰু মাইনাছ 7ক একেলগত গোট কৰা হৈছে। আমি জানো যে কি হয় অখণ্ড সংখ্যাবিলাকে সহযোগ বিধি মানি নচলে। চ' সেইটো কাৰণে কি কৰিব পাৰোঁ, এই সংখ্যাটো আমি কি বুলি ক'ব পাৰোঁ, অশুদ্ধ বুলি ক'ব পাৰোঁ। বিয়োগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাই কি হয়, সহযোগ বিধি মানি নচলে। যদি আমি পৰীক্ষা কৰি চাওঁ কি দিয়া আছে, আমি ডাইৰেক্ট ক'ব পাৰোঁ যে যিহেতু ইয়াত সহযোগ বিধি প্ৰয়োগ কৰা হৈছে, সেইটো কাৰণে সহযোগ বিধি কি হয়, মানি নচলে। সহযোগ বিধি মানি নচলে, কিহৰ মানি নচলে, বিয়োগৰ ক্ষেত্ৰত। বিয়োগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাই সহযোগ বিধি মানি নচলে, সেইটো কাৰণে এইটো কি হ'ব, অশুদ্ধ হ'ব। আমি ডাইৰেক্ট অশুদ্ধ বুলি লিখিব পাৰোঁ, কিন্তু তথাপিও যদি আমি প্ৰমাণ কৰি চাওঁ তেতিয়া কি হ'ব, সাপ'জ ধৰা মই ইয়াত যদি লিখোঁ, মই 16 মাইনাছ 15 প্লাছ মাইনাছ 7 সমান 16 মাইনাছ 15 প্লাছ মাইনাছ 7 ব্ৰেকেট। এইটো যদি সমাধান কৰোঁ, এফালে আছে 16ৰ পৰা 15 গ'লে 1 প্লাছে মাইনাছে কি হ'ব, মাইনাছ, প্লাছে মাইনাছে কি হৈ যাব, প্লাছে মাইনাছে কি হৈ যাব, মাইনাছ 7। এফালে আহিব 16 মাইনাছ 15 প্লাছে মাইনাছে মাইনাছ 7 হ'ব। তো 1ৰ পৰা 7 গ'লে মাইনাছ 6 হ'ব। এইটো কি হ'ব, এটা প্লাছ এটা মাইনাছ মাইনাছ হৈ যাব, 7ৰ পৰা 1 গ'লে 6 হ'ব, মাইনাছ 6 হ'ব। নেক্সট কি হ'ব, এফালে নেক্সট হ'ব 16 মাইনাছ 15ৰ পৰা 7 গ'লে 8 হ'ব। চাব গ'লে 16ৰ পৰা 8 গ'লে কিমান হ'ব, 16ৰ পৰা 8 গ'লে হ'ব -8 মাইনাছ 8 নহয়, 8 হ'ব, 8 হ'ব। তো এফালে থাকিব -6। এতিয়া কি হয়, মানকেইটা দুইটা চাইডৰ মানকেইটা সমান নহয়, সেইটো কাৰণে এই উক্তিটো কি হ'ব, অশুদ্ধ হ'ব। তৃতীয়তে হৈছে স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ। বিয়োগত আবদ্ধ মানে কি হয়, দুটা স্বাভাৱিক সংখ্যা বিয়োগ কৰিলে তাৰ বিয়োগফলটো স্বাভাৱিক সংখ্যা হ'ব লাগিব, তেতিয়া আমি কি বুলি কওঁ, বিয়োগত আবদ্ধ বুলি কওঁ স্বাভাৱিক সংখ্যাবোৰ। পোনপ্ৰথমতে এতিয়া যদি চাওঁ এইটো হয় নে নহয় পৰীক্ষা কৰিবলৈ, স্বাভাৱিক সংখ্যা কাক কয় জানিব লাগিব। স্বাভাৱিক সংখ্যা কাক কয়, আমি অলৰেডি পঢ়ি আহিছিলোঁ স্বাভাৱিক সংখ্যা কাক কয়, যিবিলাক সংখ্যা 1ৰ পৰা আমি গণনা কৰোঁ, 1 বা 1ৰ পৰা আৰম্ভ কৰোঁ, 1 2 3 4 5 6 7 এইবিলাক কি বুলি কওঁ, আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। এতিয়া ইয়াৰ পৰা যদি স্বাভাৱিক সংখ্যা দুটা লওঁ, সেইকেইটা কি হ'ব, সেইকেইটা যদি বিয়োগ কৰোঁ, বিয়োগ কৰি পিনে যদিহে আমি কি হয় স্বাভাৱিক সংখ্যা এটা পাওঁ, তেতিয়া কি হয়, তেতিয়া আমি গম পাম যে স্বাভাৱিক সংখ্যাবোৰ বিয়োগত আবদ্ধ হয় নে নহয়। যদি স্বাভাৱিক সংখ্যা পাওঁ তেতিয়া বিয়োগত আবদ্ধ হ'ব, যদি স্বাভাৱিক সংখ্যা নাপাওঁ তেতিয়া কি হ'ব, বিয়োগত আবদ্ধ নহয়। ইয়াৰ পৰা যদি মই দুটা সংখ্যা লওঁ, এটা 5 আৰু এটা 6, যদি ইহঁতক কি কৰি চাওঁ, মাইনাছ কৰি চাওঁ, 5 - 6 কৰি চাওঁ, তেতিয়া কি হ'বগে, -1। এতিয়া এই -1টো স্বাভাৱিক সংখ্যা কি হয়, এইটো স্বাভাৱিক সংখ্যা নহয়। চ' সেইটো কাৰণে আমি কি ক'ব পাৰোঁ, স্বাভাৱিক সংখ্যা যিহেতু নহয়, সেইটো কাৰণে আমি কি ক'ব পাৰোঁ, স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয়। আমি কাৰণ কি হয়, এই দুটা স্বাভাৱিক সংখ্যা বিয়োগ কৰি আমি এটা স্বাভাৱিক সংখ্যা নাপালোঁ, সেইটো কাৰণে কি হ'ব, স্বাভাৱিক সংখ্যাসমূহ বিয়োগত আবদ্ধ নহয়। সেইটো কাৰণে এইটো উক্তি কি হ'ব, অশুদ্ধ হ'ব, অশুদ্ধ হ'ব। 4 নম্বৰটো সুধিছে 0 আৰু -670ৰ ভিতৰত -670 সংখ্যাটো ডাঙৰ। মানে দুটা সংখ্যা কৈছে 0 আৰু -670, 0 আৰু 6 -670ৰ ভিতৰত ডাঙৰ সংখ্যাটো কোনটো কৈছে, -670। এইটো পৰীক্ষা কৰিবৰ কাৰণে আমি যদি চাওঁ, এডাল সংখ্যা ৰেখা লাগিব, সংখ্যা ৰেখাডাল যদি চাওঁ 0 1 2 3 4, এফালে আহিব -1 -2 -3 -4 -5 -6 -7, এনেকৈ গৈ গৈ যেনিবা 670 -670 671 672 -672 এনেকৈ গ'ল। চ' এতিয়া যদি চাওঁ, আমি জানো যে 0ৰ পৰা যিমানখিনি সংখ্যা ঋণাত্মক দিশত বা বাওঁ চাইডলৈ গৈ থাকিব, এফালে ক্ৰমান্বয়ে সৰু হৈ গৈ থাকিব, আৰু এফালে কি হ'ব, ডাঙৰবিলাক থাকিব। ত' এতিয়া যদি চাওঁ 0টোতো এইখিনিতে নিউট্ৰেল জেগা এটাত আছে, ই ক'তো ই ডাঙৰ হ'ব না সৰু হ'ব,
কিন্তু 670 গৈ পিনে বহুত দূৰত আছে বাওঁ সাইডে সৰুৰ ফালে তো হেতু কাৰণে -670 কেতিয়াও কি হয় শূন্যতকৈ ডাঙৰ হ'ব নোৱাৰে হেতু কাৰণে কি হ'ব -670 তকৈ ডাঙৰ কোনটো হ'ব 0 তো হেতু কাৰণে কি হ'ব এই উক্তিটো কি হ'ব অশুদ্ধ হ'ব এই উক্তিটো কি হ'ব অশুদ্ধ হ'ব 5 নম্বৰটো সুধিছে 5 নম্বৰটো বিয়োগত ক্ৰম বিনিময় আৰু সহযোগ বিধি সহযোগ ধৰ্ম প্ৰযোজ্য নহয় অখণ্ড সংখ্যাবিলাকৰ কি হয় বিয়োগত ক্ৰম বিনিময় মানে স্থানৰ পৰিৱৰ্তন যদি কৰো দুটা সংখ্যা তেতিয়া কি হ'ব এটো ক্ৰম বিনিময় কৰা বুলি কোৱা হয় আৰু সহযোগ ধৰ্ম যদি হয় সংখ্যাবিলাকক বেলেগ বেলেগে গ্ৰুপ কৰো তেতিয়া তাক কি হ'ব সহযোগ ধৰ্ম বুলি কৈছে সো সেই ধৰ্মকেইটা কি হয় বিয়োগত প্ৰযোজ্য নহয় বুলি কৈছে হয় এটো কি হ'ব শুদ্ধ হ'ব কাৰণ বিয়োগত ক্ৰম বিনিময় মানি নচলে যদি উদাহৰণ হিচাপে চাওঁ মই উদাহৰণ হিচাপে যদি চাওঁ যদি দুটা স্বাভাৱিক সংখ্যা লওঁ 5 - 6 কৰো তেতিয়া কিমান হ'ব 1 -1 হ'ব আকৌ যদি ইহঁতক স্থানৰ পৰিৱৰ্তন কৰি দিও তেতিয়া 6 টো যদি আগত লওঁ -5 টো যদি কৰো তেতিয়া কি হ'ব +1 হ'ব সো +1 a +1 a -1 সো ক্ৰম বিনিময় কৰাৰ লগে লগে ইহঁতৰ মানটো বেলেগ হৈ গৈছে এটো কাৰণে বিয়োগত ইহঁতে ক্ৰম বিনিময় বিধি মানি নচলে আৰু সহযোগ ধৰ্ম মানি নচলে যদি ইয়াৰ আগৰ অংকটো চাওঁ ইয়াত যদি চোৱা ইয়াত সংখ্যাকেইটাক বেলেগে বেলেগে গোট কৰি দিলে ইয়াত কৰে সহযোগ বিধি তো এই বেলেগে বেলেগে গোট কৰি দিয়াৰ লগে লগে কি হয় তাৰ মানকেইটাও বেলেগ বেলেগ পাইছো আমি পাইছো সো হেতু কাৰণে কি হয় বিয়োগৰ ক্ষেত্ৰত কি হ'ব খণ্ড সংখ্যাবিলাকে ক্ৰম বিনিময় আৰু সহযোগ বিধি মানি নচলে হেতু কাৰণে এই উক্তিটো আমি কি লিখিব পাৰো শুদ্ধ বুলি লিখিব পাৰো তো ইয়ালৈকে আমি অনুশীলনী 1.1 টো শেষ কৰিলো যদি ভিডিওটো চাই ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা and don't forget to subscribe my channel thank you